নমস্কাৰ বাইদেউসকল। ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ অসম বিধানসভাত উপস্থাপন হৈছে আৰু এই মাননি বৃদ্ধি সন্দৰ্ভত বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে সদনত কেইবাটাও বৃহৎ ঘোষণা কৰিছে। হয়, এয়া চাওক, সদনত মন্ত্ৰী নেওগ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বিষয়টো বিবেচনাধীন। তাৰ পিছত আছে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে। অচিৰেই ৰাজ্য চৰকাৰে এই বিষয়ত এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মঙলবাৰে বিধানসভাত সদৰি কৰে ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে। বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ এক লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অজন্তা নেওগে লগতে জনায় যে বৰ্তমান অসমৰ বিভিন্ন প্ৰকল্পত কৰ্মৰত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে এক নিৰ্দিষ্ট পৰিমাণত মাননি লাভ কৰি আছে। সেই অনুসৰি অংগনবাড়ী কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ পাৰিতোষিক হিচাপে 4,500 টকা আৰু ৰাজ্য চৰকাৰৰ মাননি 2,000 টকা মিলাই মুঠ 6,500 টকা লাভ কৰি আছে। একেদৰে মিনি অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ পাৰিতোষিক 3,500 টকাৰ লগতে ৰাজ্য চৰকাৰৰ মাননি 1,250 টকা মিলাই মুঠ 4,750 টকা লাভ কৰি আছে। একেদৰে সহায়িকাসকলে কেন্দ্ৰীয় চৰকাৰৰ পাৰিতোষিক 2,250 টকাৰ লগতে ৰাজ্য চৰকাৰৰ মাননি 1,000 টকা মিলাই মুঠ 3,250 টকা লাভ কৰি আছে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক 1975 চনৰ পৰাই মাননি দি থকা হৈছে বুলিও মন্ত্ৰী ডাঙৰীয়ানীয়ে জানিবলৈ দিয়ে। ইফালে আন এক তথ্য সদৰি কৰি মন্ত্ৰী অজন্তা নেওগে জনায় যে অসমত মুঠ 5,507টা অংগনবাড়ী কেন্দ্ৰ ভাড়াঘৰত আৰু 1,604টা অংগনবাড়ী কেন্দ্ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু অন্যান্য স্থানত চলি আছে। অসমত মুঠ 2,363টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু 6,691টা অংগনবাড়ী কেন্দ্ৰৰ কাম চলি আছে। আদৰ্শ অংগনবাড়ী তালিকাত অন্তৰ্ভুক্ত নোহোৱা কেন্দ্ৰসমূহ পৰ্যায়ক্ৰমে আদৰ্শ অংগনবাড়ী কেন্দ্ৰলৈ উন্নীত কৰাৰ ব্যৱস্থা হাতত লোৱা হ'ব বুলিও সদনত উল্লেখ কৰে মন্ত্ৰী ডাঙৰীয়ানীয়ে। গতিকে বাইদেউসকল, যোৱাকালিৰ বিধানসভাৰ বাজেট অধিৱেশনত সন্মানীয় বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানীক ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উপস্থাপন কৰিছিল আৰু সেই প্ৰশ্নসমূহৰ উত্তৰত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে জনাইছে যে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ বিষয়টো ৰাজ্য চৰকাৰে বিবেচনা কৰি আছে। অৰ্থাৎ অতি শীঘ্ৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধি কৰিব ৰাজ্য চৰকাৰে, কিয়নো ৰাজ্য চৰকাৰে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত এখন উপ কেবিনেট সমিতি গঠন কৰি দিছে আৰু সেই কমিটিখনে ইতিমধ্যে ৰাজ্য চৰকাৰক দৰমহা বৃদ্ধি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিছে আৰু 10 তাৰিখৰ ভিতৰত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে ঘোষণা কৰিব। গতিকে বাইদেউসকল, আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।